কেবিনেট মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ জন্মদিন উপলক্ষে নলবাৰীৰ বিভিন্ন ঠাইৰ মন্দিৰসমূহত নাম কীৰ্তনৰ আয়োজন। অসম চৰকাৰৰ মন্ত্ৰী তথা নলবাৰী সমষ্টিৰ বিধায়ক জয়ন্ত মল্ল বৰুৱাৰ জন্মদিন উপলক্ষে নলবাৰী সমষ্টিৰ বিভিন্ন মন্দিৰত আয়তীসকলে নাম কীৰ্তন অনুষ্ঠিত কৰে। ৰাজ্যৰ উন্নয়ন তথা সমষ্টিবাসীৰ অতি আপোন জয়ন্ত মল্ল বৰুৱাই অনাগত দিনতো প্ৰতিজন সমষ্টিবাসী ৰাইজৰ হৈ কাম কৰি যোৱাৰ লগতে তেখেতৰ সুস্বাস্থ্য কামনা কৰে নামতীসকলে। শ্ৰদ্ধা নলবাৰী সমষ্টিৰ সন্মানীয় বিধায়ক জয়ন্ত মল্ল বৰুৱাদেৱৰ আমি প্ৰতি বছৰে অক্টোবৰৰ 30 তাৰিখে তেখেতৰ জন্মদিন পালন কৰি আহিছোঁ। ঠিক তেনেদৰে এইবেলিও নলবাৰী সমষ্টিৰ প্ৰতিটো মন্দিৰ নামঘৰত মহিলাসকলৰ নেতৃত্বত তেখেতৰ ভৱিষ্যতৰ দীৰ্ঘায়ুৰ কাৰণে আৰু যাতে নলবাৰী সমষ্টিত যি ধৰণে উন্নতিমূলক কাম কৰি আছে ভৱিষ্যতেও তেওঁ যেনেধৰণে কাম কৰি থাকিব পাৰে তেওঁৰ আশীৰ্বাদ বিচাৰি প্ৰতিটো নামঘৰ মন্দিৰত আজি জন্মদিন পালন কৰা হৈছে। ঠিক তেনেদৰে আজি তেখেতৰ চান্দগুছি বাসগৃহতো তেখেতৰ জন্মদিন আমাৰ সমূহ ৰাইজে পালন কৰিছে। আজি আমাৰ ৰাতি অসমৰ আশাৰী নাগৰা নামৰ পাঠিকা অনামিকা দাসক আমন্ত্ৰণ কৰিছোঁ। আমি সন্ধিয়া 8 বজাৰ লগে লগে নাম প্ৰসংগ আৰম্ভ হ'ব। গতিকে আমাৰ সমূহ ৰাইজৰ আমি উপস্থিতি আমি শ্ৰদ্ধাৰে কামনা কৰিছোঁ। নলবাৰীৰ পৰা সীমান্ত দাস, নিউজ ডেস্ক ৰিপৰ্ট। শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট।